ৰাজ্যজুৰি ছাত্ৰ সন্থাৰ মমবাতি সমদল সোনম ৱাংচুকৰ সমৰ্থনত ৰাজ্যজুৰি আছুৰ সমদল দীৰ্ঘদিনে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ বিচাৰি ৱাংচুকে কৰিছে অনশন মহানগৰীৰ লগতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত ওলাই আহিল আছু কৰ্মীসকল আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আপোনালোকক দেখুৱাম কোট কোট কেনে ধৰণৰ পৰিবেশ সেই পৰিবেশ আমি আপোনালোকক দেখুৱাম আমি এবাৰ আপোনালোকক ডিব্ৰুগড়ৰ পৰিবেশ দেখুৱাব বিচাৰিছো ডিব্ৰুগড়ত আছু কৰ্মীসকল কেনে ধৰণে ওলাই আহিছে সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাম ইয়া ডিব্ৰুগড়ৰ দৃশ্য ডিব্ৰুগড়টো এই ধৰণৰ হাতে হাতে মমবাতি লৈ সকলোৱে সোনম ৱাংচুকক এনে ধৰণে সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে সোনম ৱাংচুকৰ এই আন্দোলনৰ মহানগৰীৰ পৰিবেশ দেখুৱাইছো আনফালে বজালীৰ পৰিবেশ দেখুৱাইছো আৰু আনফালে শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ পৰিবেশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আৰু আমাৰ মত আমাৰ চিন্তা আমাৰ আদৰ্শ আৰু আমাৰ মত আমাৰ চিন্তা আমাৰ আদৰ্শৰ পাৰ্থক্যক আমি আঁতৰাই ৰাখিও এই কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে এটা খুব যুক্তিপূৰ্ণ শৈক্ষিক বিষয় সোনম ৱাংচুকে উত্থাপন কৰিছে কোটি কোটি ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ লগত জড়িত এই শৈক্ষিক বিষয়টো তেখেতে উত্থাপন কৰিছে আৰু তেখেতে গ্ৰহণ কৰা আমাৰ অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ পন্থাৰ প্ৰতি আমি সহমৰ্মিতা প্ৰকাশ কৰি আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ ৰাজ্যজুৰি মম শিক্ষা প্ৰজ্বালন কৰা হৈছে গোটেই অসমৰ সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰত মম শিক্ষা প্ৰজ্বালন কৰি সোনম ৱাংচুৰ অহিংস গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আমি সমমৰ্মিতা আমি প্ৰকাশ কৰিছোঁ কিন্তু দেখা গৈছে যে গুৱাহাটী মহানগৰৰ দুগৰাকী শিল্পীয়ে সোনম ৱাংচুকৰ ফটো অংকন কৰিছিল উৰাণ সেতুৰ তলত সেই ফটোখন মচি দিয়া হৈছে আমি সদৌ অসম ছাত্ৰ সন্থাই আজি সমগ্ৰ অসমত সোনম ৱাংচুকৰ অহিংস গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰি আমি মম শিক্ষা প্ৰজ্বালন কৰিছোঁ এয়া হ'ল অহিংস গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি অসমৰ জনসাধাৰণৰ সদৌ অসম ছাত্ৰ সন্থাৰ সমমৰ্মিতা হয় অহিংস গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ শ্ৰদ্ধাশীল নহয় অহিংস গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ শ্ৰদ্ধাশীল হ'ব লাগে অহিংস গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে শ্ৰদ্ধা দেখুৱাব লাগে আৰু সোনম ৱাংচুকৰ লগত আলোচনাৰ জৰিয়তে সমস্যাটোৰ স্থায়ী সমাধান কৰিব লাগে অহিংস গণতান্ত্ৰিক আন্দোলন কৰি থাকোঁতে অন্নক্ষণস্থলীৰ পৰা চুচৰাই নিয়াটো অত্যন্ত গৰিহণাযোগ্য কাম অত্যন্ত নিন্দনীয় কাম আৰু আমি সদৌ অসম ছাত্ৰ সন্থা সদায় আমি অহিংস গণতান্ত্ৰিক আন্দোলনৰ পন্থাত আমি বিশ্বাসী আৰু সেইবাবে সোনম ৱাংচুকে যি অহিংস গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিছে সেই অহিংস গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰি আজি সমগ্ৰ অসমৰ ৰাজ্যজুৰি মম শিক্ষা প্ৰজ্বালনেৰে আমাৰ সমমৰ্মিতা আমি আজি প্ৰকাশ স্পষ্ট কথা ইয়াৰ কোটি কোটি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ ধেতালি খেলা হৈছে এই কথা কেতিয়া মানি ল'ব পৰা কথা নহয়